নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আৰু মই আজি লৈছোঁ আপোনালোকৰ বাবে এটা নিউ ভিডিঅ' আৰু এই ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। তো আজি মোৰ লগত আছে এটা আইফোন। তো এইটো হৈছে iPhone 12 আৰু এইটো হৈছে ৰিফাৰবিছড আইফোন। তো এইটো মানে ছেকেণ্ড হেণ্ড বুলিয়ে ক'ব পাৰি। তো এই আইফোনটো মানে পূৰা একদম মানে ৱৰ্কিং কণ্ডিশ্যনত আছে। তো মই আইফোনটো দেখাই দিছোঁ, ইয়াৰ দামো কম আৰু ইয়াৰ আপোনালোকে থাম্বনেইলত হয়তো দেখিছে ইয়াৰ দামটো। মই ইয়াৰ ৰিয়েল প্ৰাইচটোও কম এই ভিডিঅ'টোতে আৰু লগতে ইয়াৰ মানে গোটেই কণ্ডিশ্যনটো দেখাই দিম আপোনালোকক। ইয়াত কি কি আছে, কেনেকুৱা এতিয়ালৈ বেটাৰী হেল্থ কিমান আছে, কি সকলোখিনি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো বলক প্ৰথমৰ পৰা মানে আৰম্ভ কৰোঁ। তো গোটেইখিনি বস্তু মানে A to Z আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তো প্ৰথমে হৈছে এইটো চাই লওক, আইফোনটো iPhone 12 পূৰা মানে অ'কে কণ্ডিশ্যনত আছে। তো এইটো এপল লগো দেখিছে আৰু ইয়াত কেমেৰা আছে, এটা ৱাইড এংগেল, এটা প্ৰাইমাৰী মেইন কেমেৰা আৰু ফ্ৰণ্টত এটা মানে 12 মেগাপিক্সেল নেকি কেমেৰা এটা লগোৱা আছে, নে কিমান মই নাজানো। তো মই আপোনালোকক দেখাই দিছোঁ। তো এইটো হৈছে আইফোনটো। তো এনেকৈ আনলক কৰিব লাগে। তো মই প্ৰথমে পাৱাৰ অফ কৰি একেবাৰে মানে প্ৰথমৰ পৰা দেখাম আপোনালোকক। তো এইটো অফ হৈ গ'ল। মই এতিয়া ইয়াক অন কৰি পেলাই দেখাই আছোঁ। ইয়াক অন কৰিব লগা হ'লে এইটো যদি আপুনি প্ৰেছ কৰি ৰাখে কেতিয়াও অন নহয়। আইফোনত মানে এইটো বেলেগ ছিষ্টেম। তো এইটো যিটো ভলিউম ডাউন বুটন আছে এইটো প্ৰেছ কৰিব লাগিব আৰু এইটো পাৱাৰ চুইচটো দুইটা একেলগে মানে প্ৰেছ কৰি ৰাখিলে ই অন হৈ আহিব। 1 মিনিট ৰখক, মই অন কৰি দেখাই আছোঁ। তো এয়া দেখিছে নিশ্চয় অন হৈছে। এইটো এপল লগো। তো এপল লগো আহি গ'ল। তো বেছি টাইম নলয়, এইটো iPhone 12 হয়। তো অতি সোনকালে ই অন হৈ যাব। তো ফাইনেলি অন হৈ গ'ল আৰু এতিয়া দেখিছে ই পূৰা ৱৰ্কিং কণ্ডিশ্যনত আছে। তো একদম মানে ব্ৰেণ্ড নিউৰ দৰে লাগিব। তো একদম মানে নতুন। তো আৰু ইয়াৰ যিখন ডিছপ্লে বহুতেই মানে হেভি ডিছপ্লে হয়, অৰিজিনেল ডিছপ্লে হয় আৰু ইয়াত মানে টাচটো মানে বহুত ছফ্টলি টাচ হৈ আছে। তো এতিয়া আপোনালোকে দেখিলে কোনো লেগ নাই, লেগ ফ্ৰী মোবাইল হয়। তো চাব পাৰে ইয়াত সকলোখিনি মানে এপ্লিকেশ্যন সকলোখিনি মানে ৱৰ্কিং কণ্ডিশ্যনত আছে। প্ৰথমে মই দেখাই দিওঁ এতিয়া বেটাৰী হেল্থ কিমান আছে। প্ৰথমে মই ছেটিংছত যাম আৰু ইয়াত যিটো বেটাৰী অপশ্যন আছে তো ইয়াত চাই লওক, এইটো হৈছে বেটাৰী হেল্থ এণ্ড চাৰ্জিং। তো ইয়াত চাব পাৰে 85% এতিয়াও বেটাৰী হেল্থহে আছে। তো এইটো নিউ বুলিয়ে ক'ব পাৰি, নতুনেই হৈ আছে। 100% বেটাৰী হেল্থ থাকিলে নিউ হয় আৰু কেইমাহমান চলালে আপোনাৰ 90লৈ আহি যাব, 95লৈ আহি যাব ভালদৰে যদি চলায়। তো মই আৰু কেইদিনমান বেছিকৈ চলাইছোঁ, তাতে এইটো ৰিফাৰবিছ, তথাপিও 85% আছে। তো কোনো কথা নাই। তো এইটো মোবাইল অ'কে কণ্ডিশ্যনত আছে। তো এতিয়া মই কেমেৰাটো দেখাই আছোঁ। তো কেমেৰাটো ক'ব গ'লে মানে একদম মানে বহুতেই ভাল কণ্ডিশ্যন। মই কেমেৰাটো স্ক্ৰীণত এটা ভিডিঅ' লগাই দিম, আপোনালোকে চাই ল'ব। ইয়াৰ ভিডিঅ' কোৱালিটি চাই ল'ব আপোনালোকে। ভিডিঅ' কোৱালিটিও মানে ইয়াত 4K লৈকে আছে, 60 FPS ছাপৰ্টেড। তো এইটো মই এবাৰ দেখাই দিছোঁ, আপোনালোকে চাই লওক। ইয়াত 4K 60 FPSলৈ ৰেকৰ্ড হয়। চাওক, 4K 60 FPSলৈ ৰেকৰ্ড কৰিব পাৰি। মই দেখাই দিছোঁ, আপোনালোকে ভালদৰে ধৰিব নোৱাৰিব পাৰে। এইটো হৈছে ফ্ৰণ্ট কেমেৰা। তো এইটো ফ্ৰণ্ট কেমেৰা, এইটো বেক কেমেৰা। এতিয়া ব্ৰাইটনেছটো এতিয়া অলপ কমি আছে, সেইবাবে ইমান মানে ভিজিবল হোৱা নাই, বস্তুটো ভালদৰে ধৰিব পৰা নাই। তো মই স্ক্ৰীণত যে লগাই দিছিলোঁ সেই মানে ভিডিঅ'টোৰ পৰা আপোনালোকে ধৰিব পাৰিছে ইয়াৰ কেমেৰা কেনেকুৱা। মানে মোবাইলত ইমান ধৰিব নোৱাৰিব পাৰে, কিন্তু যেতিয়া ওচৰৰ পৰা চাব বহুতেই মানে ভাল লাগে। আৰু ইয়াত মানে ক্ৰম নাথাকে, বাকী সকলোখিনি আছে। ব্ৰাউজাৰ আছে, চাফাৰী ব্ৰাউজাৰ আছে, বেলেগ বেলেগ কিবাকিবি সকলোখিনি এপলৰ বস্তুখিনি আছে। আৰু ইয়াত মানে এণ্ড্ৰইডৰ বস্তু নাথাকে। তো এইটো যিহেতু আইফোন হয়, তো ইয়াত ইউটিউব আছে। তো ইয়াত মই যদি মোৰ চেনেলটো চাৰ্চ কৰোঁ তো আহি যাব, সকলোখিনি ছেইম এণ্ড্ৰইডৰ দৰে। তো সকলোখিনি ৱৰ্কিং কণ্ডিশ্যনত আছে। ইনষ্টাগ্ৰাম কিবা যি চলায় আপোনালোকে সকলোখিনি আছে। হোৱাটছএপ আছে, সকলোখিনি আছে, ৱৰ্কিং কণ্ডিশ্যনত আছে। এতিয়া বৰ্তমান মই 78% চাৰ্জ কৰি আহিছোঁ। তো চাৰ্জটো মানে বহুতেই কম যায় আৰু মানুহে কয় আইফোনৰ বেটাৰী বোলে বেয়া, কিন্তু মই জনাত কিন্তু বেয়া নহয়। এইটো ৰিফাৰবিছড আইফোন হয়, তথাপিতো মানে বহুতেই ভাল চলি আছে। আৰু ইয়াৰ এই মেইন কেমেৰা দুটা মানে বহুতেই হেভি পাৱাৰফুল ক'ব লাগিব। আৰু মোবাইলটো মানে ৱৰ্কিং কণ্ডিশ্যনতে আছে, বহুতেই ভাল লাগিছে। আৰু কি ক'ম, আৰু আজিৰ ভিডিঅ'টোত মই যিখিনি দেখাব লাগে সকলোখিনিয়ে দেখালোঁ আপোনালোকক। আৰু ইয়াত যে এটা যে বস্তু দেখিছে, এই যে ঘড়ীটো,
এইটো ক্লকটো, তো এই ক্লকটো এনি টাইম মানে এণ্ড্ৰইডৰ দৰে নহয়, ইয়াত মানে যিডাল মানে ছেকেণ্ড কাটা, তো সেইডাল মানে এনি টাইম মানে চলিয়ে থাকিব, একে একজেক্ট টাইমটো মানে ইয়াত দেখাব, যিমান টাইম হৈছে সিমানতে লাগি থাকিব, এইটো একে ৰিয়েল, এক ছেকেণ্ডো মানে ক'তো মানে নৰখে, তো চলিয়ে থাকে। আৰু ইয়াত সকলোখিনি এপ্লিকেশ্যন আছে, আপোনালোকে সেইটো চিন্তা কৰিব নালাগে। তো দেখিছে নিশ্চয়, ইয়াত মেপ আছে, সকলোখিনি বস্তু আছে। এইটো হৈছে এপ ষ্ট'ৰ, আমাৰ যিটো মানে প্লে ষ্ট'ৰ থাকে, তো ইয়াত এপ ষ্ট'ৰ থাকে। গুগলটো আছে, ছেইম গুগলটো চবতে থাকিব, ইউটিউব আছে, তাৰপিছত এইটো ফটোজ আছে, তাৰপিছত আৰু বহুত আছে। মই স্ক্ৰীণত ফটো কেইটামান লগাই দিম, আপোনালোকে চাব কেনেকুৱা কোৱালিটিৰ ফটো আইফোনৰ। তো মই ফটো কেইটামান লগাই দিছোঁ, আপোনালোকে চাই লওকচোন। তো এইকেইটা হৈছে আইফোনৰ ফটো, তো কোৱালিটি চাওক, মানে ব্লাৰ চাওক, কি চাই মানে সকলোখিনি চাই লওক। এইটো আইফোন 12 হিচাপত মানে বহুতেই কোৱালিটি ভাল দেখিছোঁ মই। তো কেইখনমান ফটো লগাই দিছোঁ, স্ক্ৰীণত চাই লওক। স্পটিফাই মানে এইখিনি ডাউনলোড কৰিব পাৰিব, সকলোখিনি এপ্লিকেশ্যন ডাউনলোড কৰিব পাৰিব। তো যি মই লগাই দিছোঁ আপোনালোকে স্ক্ৰীণত চাই লওক। আৰু এইটো মানে দেখাটো মানে নতুন হৈ আছে, মোবাইলটো বহুতেই মানে ভাল, কোনো মানে তেনেকুৱা স্ক্ৰেচ নাই। তো আৰু লাইট ফ্ৰী মোবাইল হয়, বহুতেই স্পীড মই দেখাই দিছোঁ, 60 FPS হয় স্ক্ৰীণখন, কিন্তু বহুতেই স্পীড, আপুনি যিমানে স্পীডত মাৰি মানে স্ক্ৰল নকৰে। তো মানে খালি নেটটো ভালদৰে পালেই হ'ল। তো ইয়াত কোনো কথা নাই, ইয়াত পিক্সেল লেগ নকৰে। চাওক কিমান স্পীড মই গৈ আছোঁ, ইয়াত মানে নেটটোও ভাল, 5G নেট পাই আছে। মই ৱাইফাই দিছোঁ বাৰু, চিম লগোৱা নাই। চাওক কিমান স্পীড, যিমানে মাৰি যাম মানে সিমান স্পীডত যাব। আকৌ এনেকৈ এবাৰ মাৰি দিলে চাওক গৈয়ে থাকিব। তো নেটটো খালি ফ্ৰী হ'ব লাগে, দেখিছেনে? তো এতিয়া দেখিলে আপোনালোকে ইয়াৰ কণ্ডিশ্যন কেনেকুৱা, আৰু ইয়াৰ স্ক্ৰীণখনো বহুতেই ভাল, মই কৈছোঁ বহুতেই হেভি। মই বহুত মানে চেক কৰি চাইছোঁ, এইটো কেতিয়াও এণ্ড্ৰইডৰ লগত মানে কম্পেয়াৰ হ'ব নোৱাৰে আইফোনৰ। তো এণ্ড্ৰইড চলোৱাসকলে বেয়া নাপাব, কিন্তু ইয়াতো কেইটামান মানে নিগেটিভ পইণ্ট আছে। মানে যেতিয়া আমি ভিডিঅ' এটা এক্সাম্পলৰ বাবে মই দেখাই দিছোঁ, যদি আমি কিবা এটা ভিডিঅ' ৰ'ব মই দেখাই আছোঁ, মই লং ভিডিঅ' এটা লৈ লওঁ। ধৰি লওক এইটো ভিডিঅ' মই শ্বেয়াৰ কৰিব লাগে, তো মই ইয়াত শ্বেয়াৰ কৰি দিলোঁ। শ্বেয়াৰ কৰি দিয়াৰ পিছত যেতিয়া হোৱাটছআপত শ্বেয়াৰ কৰিম, যেতিয়া শ্বেয়াৰ কৰিম, এনেকৈ মানে প্ৰচেছিং হয়। ইয়াত প্ৰচেছিং হ'ব, আকৌ গৈ হোৱাটছআপতো প্ৰচেছিং হ'ব, তাৰপিছত আকৌ গৈ চেণ্ড যেতিয়া হ'ব তেতিয়াও মানে বহুতখিনি MB খাই পেলায়। তো কালি মোৰ 2 GB মান নেট খালে, তাৰপিছত আকৌ মই এটা আনলিমিটেড মাৰিলোঁ, আকৌ 3-4 GB মান গ'ল। তো দিনটোত মোৰ 6 GB মান নেট গ'ল, মানে দিনটো মই ভিডিঅ' বনাই আছিলোঁ। আৰু গোটেই দিনটোৰ ভিতৰত মানে মোৰ চাৰ্জ গ'ল 60% মান, 60% মান গ'ল, গোটেই দিনটো চলিল মোৰ। তো মই ভিডিঅ' বনাই আছোঁ বাহিৰত, তো বাহিৰত ভিডিঅ' বনালে অলপ চাৰ্জটো বেছিকৈ যাব। এতিয়া দেখিলে আকৌ ইয়াতো আহি মানে কি হ'ব, যদি HD কোৱালিটিত দিয়ে, HD চিলেক্ট কৰাৰ লগতে যেতিয়া চেণ্ড বুটনটো লাগিব, ক্লিক কৰিব, আকৌ ইয়াতো মানে প্ৰচেছিং চলিব। চাওক কিমান নেট খাই পেলাই মানে। তো এইটো মানে নিগেটিভ পইণ্ট, আৰু ডাইৰেক্ট মানে গেলাৰীৰ পৰা কেতিয়াবা চেণ্ড নহয়, তো এইবিলাক মানে আৰু। তো এনেই আইফোনৰ কোৱালিটি ভাল, সকলোখিনি ভাল মই দেখালোঁ, কিন্তু এণ্ড্ৰইডত অলপ সহজ, ইয়াত চলাবলৈ অলপ কঠিন, তো অলপ হাৰ্ড হয় প্ৰচেছটো। তো আপোনালোকে ভিডিঅ'টো চাই যদি ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো ইমানেই আছিল, নেক্সট লগ পাম নতুন ভিডিঅ' এটাৰ সৈতে।